নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ উপনিৰ্বাচনৰ প্ৰাক্ষণত আজি বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে প্ৰাক্তন ডোনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰো উপসভাপতি আছিল প্ৰাক্তন উপসভাপতি আছিল তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি অভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে জনাম আকৌ এবাৰ উপনিৰ্বাচনৰ প্ৰাক্ষণত আজি বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে প্ৰাক্তন ডোনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰো প্ৰাক্তন উপসভাপতি আছিল প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে এয়া কংগ্ৰেছৰ বাবে এক মুখ্য আঘাত বিজেপিলৈ আহিব প্ৰাঞ্জল ঘাটোৱাৰ উপনিৰ্বাচনৰ প্ৰাক্ষণত আজি বিজেপিত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে প্ৰাক্তন ডোনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰো প্ৰাক্তন উপসভাপতি আছিল তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত তেওঁ যোগদান কৰিব বিজেপিত ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ দুৰ্গা পূজাৰ পিছতে পৰিলক্ষিত হৈছে কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ ঘটনা বিশেষকৈ শনিবাৰৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত হৈছে একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হোৱাৰ খবৰ আহিছে কেৱল কামৰূপ মহানগৰতে 61 জন লোক কৰোনাত আক্ৰান্ত হৈছে ইফালে বৰপেটাত 33 জন যোৰহাটত 27 জন গোলাঘাটত 20 জন বঙাইগাঁৱত 2 জন ধেমাজি আৰু নলবাৰীত এজনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ইফালে এই পৰ্যন্ত ৰাজ্যত কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 98.45% জনাম আকৌ এবাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এতিয়া ৰাজ্যত কৰোনাৰ সংক্ৰমণ দুৰ্গা পূজা পাৰ হোৱাৰ পাছতে এতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ লৈছে এছঅপি শিথিল হোৱা ইয়াৰ কাৰণ নেকি সেয়া নিশ্চয় বিচাৰ্য বিষয় হ'ব দুৰ্গা পূজাৰ পিছতে পৰিলক্ষিত হৈছে এতিয়া কৰোনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ ঘটনা শনিবাৰৰ দিনটোত ৰাজ্যত 269 জন লোক কৰোনাত আক্ৰান্ত হৈছে একেদৰে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হৈছে কেৱল কামৰূপ মহানগৰতে 61 জন লোক কৰোনাত আক্ৰান্ত হৈছে এফালে বৰপেটাত 33 জন যোৰহাটত 27 জন গোলাঘাটত 20 জন বঙাইগাঁৱত 2 জন ধেমাজি আৰু নলবাৰীত এজনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে আৰু এই পৰ্যন্ত ৰাজ্যত কৰোনাৰ পৰা আৰোগ্যৰ হাৰ হৈছে 98.45%। ৰাজ্য জোকাৰি যোৱা ফিল'ভেৰী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ সন্মুখত সাষ্টাংগে সেৱা কৰা ক্ষমা খোজা এই কাণ্ডৰ এক ৰাজহুৱা সভা হয় সকলো বিতৰ্কৰ অৱসান ঘটে এই সভাত তেওঁলোকে পুনৰ আগৰ দৰে শৈক্ষিক সামাজিক নিকা এখন সমাজৰ পৰিৱেশ ঘূৰাই আনিবলৈ সকলোকে আহ্বান জনায় কোনো যাতে আইনী মেৰপাকত নোসোমায় তাৰ বাবেও আহ্বান জনায় সভা ইয়াৰ উপৰি ৩,০০০ টকাকৈ অনুদান লোৱা বিষয়টোত কেৱল মাত্ৰ প্ৰথম বৰ্ষতেহে এই অনুদান লৈ দ্বিতীয় বৰ্ষত ৩,০০০ টকা নোলোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে সেই সভাখনে এই ঘটনাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কৰ্ণ বৰগোহাঁইক সদৌ অসম ছাত্ৰ সন্থাই সংগঠনৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ৰাজহুৱা সভাত অনুৰোধ জনোৱা হয় এই ৰাজহুৱা সভাতে নিজৰ কৰ্মকাণ্ডত অনুতপ্ত কৰ্ণ বৰগোহাঁয়ে হুক হুকাই কান্দি উঠে এটা সুন্দৰ বাতাবৰণ এটা সুন্দৰ শৈক্ষিক পৰিৱেশ আমাৰ সমাজলৈ ঘূৰি আহিব লাগে আৰু যাতে সকলোৱে এই মিডিয়াত আকৌ বাৰে বাৰে যাতে এই স্বাক্ষৰোদ্ধ যিটো মৰ্মান্তিক মোৰ ক্ষেত্ৰত হ'ল এই কথাটো বাৰে বাৰে যাতে পৰিৱেশন হৈ নাথাকে প্ৰকাশ হৈ নাথাকে তাৰ প্ৰতি সকলোৰে বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ এইটো এটা নোহোৱা নোপোৱা ঘটনা সংঘটিত হৈছে আগতেও হোৱা নাই আগলৈও যাতে নহয় কোনো শিক্ষকে যাতে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয় কোনো ছাত্ৰই যাতে শিক্ষকক এনেকুৱা নকৰে মই সকলো ছাত্ৰ হৈ ভগৱানৰ ওচৰত
প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা যাতে নহয়। গতিকে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, সকলো ৰাইজক অনুৰোধ কৰিছোঁ যে ধুনীয়া এটা সাম্প্ৰতিক পৰিৱেশ, শৈক্ষিক বাতাবৰণ যিটো মই বিচাৰিছিলোঁ আজি 27 বছৰ, প্ৰায় 27 বছৰে চাকৰি কৰি যিটো মই গঢ়ি তুলিছিলোঁ ফিল'বাৰীত, সেই পৰিৱেশটো যাতে পুনৰ ঘূৰাই আনক, এই কথাটো যাতে প্ৰচাৰ হৈ নাথাকক আৰু সকলোৱে শান্তিৰ পৰিৱেশলৈ আহক। অশান্তিটো মানুহে কোনেও নিবিচাৰে, হঠাৎ হৈ গৈছে। মই মোৰ নাবালক ছাত্ৰসকলক মই ইতিমধ্যেই সেৱা কৰি মই ক্ষমা খুজিছোঁ, তেওঁলোকে মোক বেয়া পাইছে যদি। গতিকে এই কথাটো এৰি দিব লাগে, ৰাইজে এৰি দিব লাগে বুলি অনুভৱ। অসুবিধা নাই, কিন্তু ছাত্ৰ ছাত্ৰীয়ে এলেকা উদন্ত ছাত্ৰ ছাত্ৰীসকলৰ আগত মই লজ্জিত হৈছোঁ। মোক অপমান কৰা হৈছে, আপোনালোকে দেখিছে মই কি দুৰ্নীতি কৰিলোঁ। আপোনালোকে দেখক, প্ৰমাণ দিয়ক। আপোনালোকে কিবা প্ৰমাণ দিব পাৰিব নেকি? যদি প্ৰমাণ দিব নোৱাৰে, মোক কি কাৰণে অসন্মান কৰা নাই লোৱা, পইচাও লোৱা বেছিকৈ নাই লোৱা। আমাক অভিভাৱকসকলে ডনেশ্যন দিছে, আমি কোনো ফিজ লোৱা নাই। অভিভাৱকসকলে দিম বুলি কৈছে, আমি সকলো এতিয়াই দিয়া সকলো কালি কি কাৰণে কৰ্ণপুৰা ছাত্ৰহঁতৰ পৰা খেদাবলগীয়া হ'ল? কি কাৰণে খেদালে কৰ্ণপুৰা গুৱাহাটী? ফিল'বাৰী ছাত্ৰ সন্থাই কি কাৰণে ৰিজাইন দিছে? সাময়িকভাৱে কি কাৰণে ৰিজাইন দিছে? তাহাঁতি এইটো মানে সমস্যাৰ সৃষ্টি কৰি কেনে এতিয়া পলাই মাটি মনোভাৱ কি কাৰণে সিহঁতি সাময়িকভাৱে ৰিজাইন দিছে? আপোনাৰ সিদ্ধান্ত কি হ'ব? মোৰ সিদ্ধান্ত কি হ'ব? তাৰমানে এই ইহঁতি তাৰমানে উদ্যম দখি দিয়ে, ভালকৈ ফিল'বাৰী পৰিৱেশটো ভাল হ'বলৈ নিদিয়ে। যি এটা অবাঞ্ছিত ঘটনা ঘটিছিল, সেই ঘটনাৰ সন্দৰ্ভত আজি এটা ৰাজহুৱা সভা অনুষ্ঠিত হ'ল। এই ৰাজহুৱা সভাত বিভিন্ন দল, সংগঠন, শুভাকাংক্ষী ৰাইজ তথা অঞ্চলটোৰ সচেতন ৰাইজ উপস্থিত হৈ সকলো দিশ বিবেচনা কৰি এই যি ঘটনা ঘটিছিল, সেই অবাঞ্ছিত ঘটনাটো আজি ইয়াতেই সমাপ্ত কৰা হয়। ইয়াৰ পিছৰ পৰা কোনো ধৰণৰ আমি এই ঘটনাক লৈ বিতৰ্ক কৰিবলৈ নাই। গতিকে আমি সকলো মিডিয়া পাৰ্চনকো জনাইছোঁ, যিহেতু আমি সিদ্ধান্তৰ যোগেদি, ৰাজহুৱা সভাৰ যোগেদি সকলো মীমাংসা হৈছে বুলি ধৰি লৈছোঁ। আৰু এই অবাঞ্ছিত ঘটনাক লৈ আমি কাকো দোষাৰোপ কৰিব বিচৰা নাই। কম বেছি পৰিমাণে যি দুখ ত্ৰুটি আছিল, বহুতৰ আছিল, সেই সকলো মীমাংসা কৰি আজি একগোট হৈ আমি ফিল'বাৰীৰ উন্নতিৰ হকে কামত আগবাঢ়িম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি সমবেত হৈছোঁ। গতিকে আমাৰ মাজত কোনো ভেদাভেদ নাই আৰু বাহিৰৰ পক্ষৰ পৰাও এই বিষয়টো লৈ যাতে বিতৰ্কৰ সৃষ্টি নকৰে, আমি তাকে কামনা কৰিছোঁ। আৰু আমাৰ ফিল'বাৰীখন আগতে যেনেধৰণে আছিল, আমি আগলৈ খুব সুন্দৰভাৱে আগুৱাই নিম। আৰু ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডেৰীক লৈ কিবা যদি ভুল বাৰ্তা গৈছিল, সেই বাৰ্তা ইমানতে সমাপ্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সকলোকে। নমস্কাৰ, এয়া চিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী। প্ৰথমটো খবৰ ফিল'বাৰীৰ। শিক্ষয়িত্ৰীৰ অপমানক লৈ ফিল'বাৰীত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ঠিকে, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত শিক্ষক, শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী তথা দলীয় নেতা। প্ৰশাসনৰ লোকো উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰীগৰাকীক শিক্ষাৰ্থীয়ে আঁঠু ল'বলৈ বাধ্য কৰোৱা ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা। নিউজ 18 এই ভয়ংকৰ কাণ্ড পোহৰলৈ অনাৰ পিছতে আজি অনুষ্ঠিত কৰা হৈছিল এই ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়।
প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ আহে যদিও দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথা একাংশ লোকৰ মনত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। নিশ্চিত ৰূপতে খবৰটোৱে এতিয়া ছ'চিয়েল মিডিয়া ওৰফে সংবাদ মাধ্যমতো যথেষ্ট খলকনি তুলিছে। শিক্ষয়িত্ৰী এগৰাকীয়ে আঁঠু লৈছিল ছাত্ৰ ছাত্ৰীৰ ওচৰত, সেই ঘটনাক লৈহে দিয়া হৈছিল এই সভাখন। কিন্তু সভাখনত নমনীয় স্থিতি গ্ৰহণ কৰিলে সভাৰ লোকসকলে বা কৰ্তৃপক্ষ। শিক্ষয়িত্ৰীৰ অপমানক লৈ ফিলবাৰীত এখন ৰাজহুৱা বিশাল সভা আয়োজন কৰা হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীতই হ'ব নোৱাৰিলে সভাত উপস্থিত থকা শিক্ষক শিক্ষাৰ্থী তথা দলীয় নেতাসকলে। প্ৰশাসনৰ লোকো উপস্থিত আছিল সভাখনত। শিক্ষাৰ্থীৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীয়ে আঁঠু ল'বলৈ বাধ্য কৰা এই ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল, যিটো নিউজ 18 আনিছিল পোহৰলৈ। আৰু তাৰ পাছতে অনুষ্ঠিত হৈছিল ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ ঠিকেই আহে, কিন্তু দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথাই একাংশ লোকৰ মনত এতিয়া সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতিৰ আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা, সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক। আৰু তাৰ বাবে ফিলবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে। এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই। কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি, তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰগোজকে ধৰিছে। আৰু ৰাইজে প্ৰস্তাৱ কৰা মতেও তেওঁ মানি নলয়। আৰু যেতিয়া দ্ৰোণচাৰিঙা ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে, তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে। তাৰপৰা যি কি নহওক, ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰগোজকে লাগিলে, ৰাইজে মানি ল'লে, ঠিক আছে আপুনিয়ে কৰক, আমি সকলোৱে মীমাংসা বিচাৰিছোঁ। কিন্তু সভাপতি হৈ এনেকুৱা ধৰণৰ কিছুমান তেওঁ ৰুলিং দিলে, যিখিনি ৰুলিঙক লৈ পিনে ৰাইজ আকৌ বিতুষ্ট হৈ পৰিছিলে। আমি বিচাৰোঁ এটা মীমাংসাহে হ'ব লাগে। পৰিষ্কাৰ কৰিলে অসুবিধা নাই, কিন্তু ছাত্ৰ ছাত্ৰীয়ে এলেকা উদন্ত ছাত্ৰ ছাত্ৰীসকলৰ আগত মই লজ্জিত কৰিবলৈ মোক অপমান কৰা মই কি দুৰ্নীতি কৰিলোঁ আপোনালোকে দেখক, আপোনালোকে কিবা। ৰাজকন্যা কাণ্ডৰ পিছত মহানগৰীত পুনৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱ। নিশা দিছপুৰ যান বাহন আৰক্ষীৰ জালত পৰিল 2 সুৰামত্ত যুৱতী। মহানগৰীৰ ৰাজপথত নিশা সুৰাপান কৰি 2 যুৱতীয়ে তীব্ৰ গতিত বাহন চলাই তাণ্ডৱৰ সৃষ্টি কৰিছিল। যুৱতী দুগৰাকীয়ে AR01N1101 নম্বৰৰ বাহনখনেৰে ৰাজপথত চলাইছিল তাণ্ডৱ। দিছপুৰ ছুপাৰ মাৰ্কেটৰ পৰা 2 যুৱতীক আটক কৰে দিছপুৰ আৰক্ষীয়ে। নিশাই সুৰামত্ত 2 যুৱতীয়ে থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখতে চলাই উদ্ভণ্ডালি। থানাৰ ভিতৰৰ পৰা 2 যুৱতীয়ে সাংবাদিকৰ কেমেৰালৈ দলিয়াই দিয়ে চকী আৰু চেণ্ডেলো। পিছত আৰক্ষীয়ে সুৰামত্ত যুৱতী দুগৰাকীক GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পাণবজাৰ মহিলা থানাত ৰাখে। উল্লেখ্য যে GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সময়ত চিকিৎসালয়ৰ ভিতৰতো একাংশ ৰোগীৰ অভিভাৱকক গতিয়াই দিয়ে সুৰামত্ত যুৱতীক। সম্প্ৰতি পাণবজাৰ থানাত ৰখা হৈছে 2 যুৱতীক। ৰাজকন্যা কাণ্ডৰ পাছত মহানগৰীত এয়া পুনৰ সুৰামত্ত যুৱতীয়ে চলাইছে তাণ্ডৱ। নিশা দিছপুৰ যান বাহন আৰক্ষীৰ জালত পৰিছে 2 সুৰামত্ত যুৱতী। মহানগৰীৰ ৰাজপথত নিশা সুৰাপান কৰি 2 যুৱতীয়ে তীব্ৰ গতিত বাহন চলাই তাণ্ডৱৰ সৃষ্টি কৰিছিল। যুৱতী দুগৰাকীয়ে AR01N1101 নম্বৰৰ বাহনখনেৰে ৰাজপথত চলাইছিল তাণ্ডৱ।
দিছপুৰ ছুপাৰ মাৰ্কেটৰ পৰা 2 যুৱতীক আটক কৰে দিছপুৰ আৰক্ষীয়ে নিশাই সুৰামত্ত 2 যুৱতীয়ে থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখতে চলাই উদ্ভণ্ডালি থানাৰ ভিতৰৰ পৰা 2 যুৱতীয়ে সাংবাদিকৰ কেমেৰালৈ দলিয়াই দিয়ে চকী আৰু চেণ্ডেল পিছত আৰক্ষীয়ে সুৰামত্ত যুৱতী দুগৰাকীক GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পাণবজাৰ মহিলা থানাত ৰাখে GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সময়তো চিকিৎসালয়ৰ ভিতৰতো একাংশ ৰোগীৰ অভিভাৱকক গতিয়াই দিয়ে সুৰামত্ত যুৱতী কেইগৰাকী সম্প্ৰতি পাণবজাৰ থানাত ৰখা হৈছে 2 যুৱতীক দেখুৱাইছো ৰাজকন্যা কাণ্ডৰ পিছত মহানগৰীত পুনৰাবৃত্তি ঘটিছে এইবাৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱৰ নিশা দিছপুৰ যান বাহন আৰক্ষীৰ জালত পৰিছে 2 সুৰামত্ত যুৱতী মহানগৰীৰ ৰাজপথত নিশা সুৰাপান কৰি 2 যুৱতীয়ে তীব্ৰ গতিত বাহন চলাই তাণ্ডৱৰ সৃষ্টি কৰিছিল যুৱতী দুগৰাকীয়ে AR01N1101 নম্বৰৰ বাহনখনেৰে ৰাজপথত চলাইছিল তাণ্ডৱ দিছপুৰৰ ছুপাৰ মাৰ্কেটৰ পৰা 2 যুৱতীক আটক কৰা হৈছে নিশাই সুৰামত্ত 2 যুৱতীয়ে থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখত উদ্ভণ্ডালি চলায় আনকি 2 যুৱতীয়ে সাংবাদিকৰ কেমেৰালৈ চকী আৰু চেণ্ডেলো দলিয়াই দিয়ে সুৰামত্ত যুৱতী দুগৰাকীক GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় স্বাস্থ্য পৰীক্ষাৰ সময়তো তাতে থকা ৰোগীকো দুৰ্ব্যৱহাৰ কৰে এই সুৰামত্ত যুৱতী দুগৰাকীয়ে সম্প্ৰতি পাণবজাৰ থানাত ৰখা হৈছে 2 যুৱতীক দেৰগাঁৱত নিশা ভয়ংকৰ আক্ৰমণৰ ঘটনা এটা সংঘটিত হৈছে দেৰগাঁৱৰ ৰাহুল বৰঠাকুৰ নামৰ এজন যুৱক নিশা দিছৈ তিনিআলিৰ দিশৰ পৰা আহি থাকোঁতে ইছলাম নগৰত 5জনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ চলায় তাৰ পাছত স্থানীয় লোকৰ তৎপৰতাতহে কোনোমতে ৰক্ষা পৰে যুৱকজন ঘটনাস্থলীৰ পৰা যুৱকজনক উদ্ধাৰ কৰি ততাতয়াকৈ ভৰ্তি কৰোৱা হয় দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ত 9টাকৈ চিলাই পৰিছে যুৱকজনৰ মূৰত আৰু আঘাতৰ চিন স্পষ্ট নিশাই ভুক্তভোগীয়ে দেৰগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে দেৰগাঁৱৰ ঘটনা এয়া আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰাহুল বৰঠাকুৰ নামৰ এজনক দিছৈ তিনিআলিৰ দিশৰ পৰা আহি থাকোঁতে ইছলাম নগৰত 5জনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱাৰ ঘটনা স্থানীয় লোকৰ তৎপৰতাতহে কোনোমতে ৰক্ষা পৰে যুৱকজন ঘটনাস্থলীৰ পৰা যুৱকজনক উদ্ধাৰ কৰে স্থানীয় লোকে আৰু দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় 9টাকৈ চিলাই পৰিছে তেওঁৰ মূৰত আঘাতৰ চিনো স্পষ্ট হৈ আছে ভুক্তভোগীয়ে দেৰগাঁও থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ধেমাজি গাঁৱত কবৈতকাত মোৰ চুচুবাৰী ঘৰ তাৰপৰা মই খানা চানা খাই আহি আছোঁ তেনেকুৱাতে কি গ'ল মিয়া 5টা আছে এই পাপুনীয়কৰ ভাড়াঘৰ পাপুনীয়কৰ ভাড়াঘৰ মিয়া 5টাই মোক কি কৰিলে মোৰ ভাইটি বুলি ভাবি পেলাই মোক ৰাতি ওপৰ জুপুৰি পঢ়াই কৰিছে ওপৰ জুপুৰি মানে কি কৰিছে এটাই ৰদ আনিছে এটা দাহ আনিছে আৰু এটাই কাঠৰ বাটাম আনিছে দাহ আনি সিহঁতি মোক ওপৰ জুপুৰি পঢ়াই কৰিছে তাৰপিছত কৈছে বোলে ইয়াক মাৰিলোঁ আজি ভাল লাগিলে মনটো এনেকৈ কৈছে মিয়াকেইটাই এনেকৈ কৈছে ইয়াক আজিহে তোক বনাছ কৰিলোঁ তই বোলে আগতে আমাৰ লগত কৰিছ হেৰি আজি তোক বোলে ৰোধ কৰি দিলোঁ এনেকৈ বুলি কৈ পেলাই কি ত্ৰিপুৰাৰ পৰা গুজৰাটলৈ বাইক ৰেলী 16দিনীয়া কাৰ্যসূচীৰে 3200 কিলোমিটাৰ পথ অতিক্ৰমৰ লক্ষ্য ত্ৰিপুৰা IR বেটেলিয়ন আৰু ত্ৰিপুৰা আৰক্ষী উদ্দেশ্য 31 অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনত অংশগ্ৰহণ কৰা গুজৰাটৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধা নিবেদন কৰিবলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে উত্তৰ পূবক প্ৰতিনিধিত্ব কৰা দলটোৱে 14 অক্টোবৰত আৰম্ভ কৰিছিল যাত্ৰা উল্লেখযোগ্য যে 14 অক্টোবৰত যাত্ৰা কৰা দলটো শনিবাৰে নিশা উপস্থিত হয় গুৱাহাটী আমবাৰীৰ CRPFৰ 128 নম্বৰ বেটেলিয়নত শনিবাৰে উপস্থিত হোৱা দলটোৱে দেওবাৰে ৰাতিপুৱা গুৱাহাটীৰ পৰা পুনৰ আৰম্ভ কৰে যাত্ৰা ৰাষ্ট্ৰীয় একতা ঐক্য গঢ়াৰ লক্ষ্যৰে ত্ৰিপুৰাৰ পৰা গুজৰাটলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে त्रिपुरा स्टेट राइफल्स यानी त्रिपुरा पुलिस की तरफ से आज गुवाहाटी CRPF का 128 कैंप में हम लोग हल कर रहे हैं हम लोग राष्ट्रीय एकता दिवस उपलक्ष्य पर मोटरसाइकिल रैली त्रिपुरा से स्टार्ट किया है हम लोग 15 अक्टूबर को मॉर्निंग में इसका उपलक्ष्य ये है कि सरदार वल्लभ भाई पटेल या इंडिया का पहला होम मिनिस्टर 31 अक्टूबर बर्थडे है तो उनका जो उद्देश्य में जो स्टैचू ऑफ यूनिटी बनाया गुजरात में उधर सेंट्रली बहुत बड़ा एक राष्ट्रीय एकता दिवस का प्रोग्राम होने जा रहा है इसमें हम नॉर्थ ईस्ट का तरफ से त्रिपुरा स्टेट से त्रिपुरा पुलिस हम लोग 25 बाइक लेके उधर 3500 किलोमीटर तकरीबन डिस्टेंस कवर करके हम लोग उधर पार्टिसिपेट करने जा रहे हैं কাইলৈ কাতি বিহুৰ উৰুকা
কাতি বিহুৰ উৰুকাৰ সন্ধ্যা ধাননি পথাৰত এগছি বন্তি প্ৰজ্বলন কৰাটো অসমবাসীৰ পৰম্পৰা। নিজৰ পথাৰৰ শস্যক পোক পৰুৱা কীট পতংগৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্তে পথাৰত বন্তি প্ৰজ্বলন কৰাটো কাতি বিহু উদযাপনৰ এক নিয়ম। কিন্তু কাতি বিহুৰ উক্ত পৰম্পৰা পালনৰ পৰা বিগত প্ৰায় 10 বছৰে বঞ্চিত হৈ আহিছে গহপুৰৰ গোপালজাৰণী অঞ্চলৰ ৰাইজে। প্ৰতিটো বছৰৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰা গোপালজাৰণী অঞ্চলৰ ৰাইজে বিগত 10 বছৰে সম্পাদন কৰিব পৰা নাই শালি ধানৰ খেতি। শালি ধানৰ খেতি কৰিব নোৱাৰা অঞ্চলটোৰ ৰাইজে পথাৰত শস্য নথকাৰ বাবে কাতি বিহুৰ উৰুকাৰ সন্ধ্যা বন্তি প্ৰজ্বলন কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। কেৱল বাম খেতিত সম্পূৰ্ণ নিৰ্ভৰশীল গোপালজাৰণী অঞ্চলৰ কৃষক ৰাইজৰ মাজত বিগত 10 বছৰে নাই কাতি বিহু উদযাপনৰ বিশেষ উৎসাহ উদ্দীপনা। বেছি হৈছে আমি কাতি বিহু পালন কৰিব পৰা নাই ইয়াতে। কি কাৰণে বুলি ক'লে এতিয়া আমিতো কাতি বিহু প্ৰায় কৃষিভিত্তিক এটা উৎসৱ হয় আৰু কাতি বিহুৰ দিনা আমাৰ উৰুকাৰ দিনা যিটো আমি ধানত পথাৰত চাকি জ্বলাওঁ সেই চাকি গেছে আমি পথাৰত জ্বলাব পৰা নাই কাৰণে আমি ইয়াত ধান খেতি কৰিব পৰা নাই। ৰাইজে এতিয়া ৰাস্তাতে গৈছে চাকি জ্বলে আৰু কাতি বিহুৰ দিনা সেই তেনেকৈ ইয়াত কাতি বিহু পালন কৰা। ৰাজ্যত প্ৰতিদিনে হুৰাহুৰে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কুঙা কৰাৰ লগতে চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কে দিছে তুলুঙা মন্তব্য। পেট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছত ডিজেলৰ মূল্যও শতকৰ ঘৰ অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰো অবাধ হাৰত মূল্য বৃদ্ধি ঘটিছে। দালি চাউল মিঠাতেলৰ মূল্যই অভিলেখ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে। সমান্তৰালকৈ পিঁয়াজৰ মূল্য 60 টকা পাৰ কৰিছেগৈ। যোগান মন্ত্ৰীৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত এতিয়া গোলামালৰ দোকানত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰোধ কৰিব নোৱাৰা পৰ্যায় পাইছেগৈ। চাহিদাৰ বিপৰীতে যোগানৰ তাৰতম্য ঘটাৰ কথা প্ৰকাশ কৰা মন্ত্ৰী ৰঞ্জিত দাসে এই পৰ্যন্ত কেৱল তুলুঙা মন্তব্য কৰাতহে ক্ষান্ত আছে। শাক পাচলিৰ মূল্যও জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। নমস্কাৰ, এয়া চিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী। প্ৰথমটো খবৰ ফিল'বাৰীৰ। শিক্ষয়িত্ৰী অপমানক লৈ ফিল'বাৰীত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীত হ'ব নোৱাৰিলে সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী তথা দলীয় নেতাসকল। প্ৰশাসনৰ লোকো উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰীগৰাকীক শিক্ষাৰ্থীয়ে আঁঠু ল'বলৈ বাধ্য কৰোৱা ঘটনাটোৰ সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ বাঘ বিতণ্ডা। নিউজ 18 এই ভয়ংকৰ কাণ্ড পোহৰলৈ অনাৰ পিছতে আজি অনুষ্ঠিত কৰা হৈছিল এই ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ আহে যদিও দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথা একাংশ লোকৰ মনত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। নিশ্চিত ৰূপতে খবৰটোৱে এতিয়া ছ'চিয়েল মিডিয়া ওৰফে সংবাদ মাধ্যমতো যথেষ্ট খলকনি তুলিছে। শিক্ষয়িত্ৰী এগৰাকীয়ে আঁঠু লৈছিল ছাত্ৰ ছাত্ৰীৰ ওচৰত। সেই ঘটনাক লৈহে দিয়া হৈছিল এই সভাখন, কিন্তু সভাখনত নমনীয় স্থিতি গ্ৰহণ কৰিলে সভাৰ লোকসকলে বা কৰ্তৃপক্ষ। শিক্ষয়িত্ৰী অপমানক লৈ ফিল'বাৰীত এখন ৰাজহুৱা বিশাল সভা আয়োজন কৰা হ'ল ঠিকেই, কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য মীমাংসাত উপনীতই হ'ব নোৱাৰিলে সভাত উপস্থিত থকা শিক্ষক শিক্ষাৰ্থী তথা দলীয় নেতাসকলে। প্ৰশাসনৰ লোকো উপস্থিত আছিল সভাখনত। শিক্ষাৰ্থীৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীয়ে আঁঠু ল'বলৈ বাধ্য কৰা এই ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল, যিটো নিউজ 18 আনিছিল পোহৰলৈ। আৰু তাৰ পাছতে অনুষ্ঠিত হৈছিল ৰাজহুৱা সভাখন। কিন্তু সভাখনত শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ ঘটনাৰ পৰিৱৰ্তে সভাৰ সভাপতি কোন হ'ব তাক লৈহে কিছু সময় ধৰি সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ। সভাখনত বিদ্যালয়খনে লোৱা মাচুল সন্দৰ্ভতো আলোচনা হয়। প্ৰায় 3 ঘণ্টা ধৰি চলা এই সভাত দুই পক্ষই বুজাবুজিলৈ ঠিকেই আহে, কিন্তু দোষী ছাত্ৰ নেতা সন্দৰ্ভত গ্ৰহণ কৰে নমনীয় স্থিতি, যিটো কথাই একাংশ লোকৰ মনত এতিয়া সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ। মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতিৰ আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা, সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক। আৰু তাৰ বাবে ফিল'বাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে, কিন্তু ফিল'বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে। এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই, কিন্তু
ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰ গোচকে ধৰিছে আৰু ৰাইজে প্ৰস্তাৱ কৰা মতে তেওঁ মানি নলয় আৰু যেতিয়া পূৰ্ণচাংগীয়া ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে। তাৰপৰা যি কি নহওক ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰ গোচকে লাগিলে ৰাইজে মানি ল'লে, ঠিক আছে আপুনিয়ে কৰক, আমি সকলোৱে সুমীমাংসা বিচাৰিছোঁ। কিন্তু সভাপতি হৈ এনেকুৱা ধৰণৰ কিছুমান তেওঁ ৰুলিং দিলে, যিখিনি ৰুলিঙক লৈ পিনে ৰাইজ আকৌ বিতুষ্ট হৈ পৰিছিলে। আমি বিচাৰোঁ এটা সুমীমাংসাহে হ'ব লাগে। পৰিষ্কাৰ কৰিলে, আমি জগৰীয়ালে